মানুহে গংগা নদীৰ পানীত স্নান কৰে নিজে পবিত্ৰ হোৱাৰ বাবে কিন্তু গংগা নদীৰ পানী আচলতে কিমান পবিত্ৰ জেৰেমি ৱেড নামৰ এজন ব্ৰিটিছ বায়'লজিষ্ট হি ৰিচেণ্টলি ভিজিটেড ইণ্ডিয়া আৰু ইণ্ডিয়াত আহি পিনে তেওঁ গংগা নদীৰ পানী তেওঁ টেষ্ট কৰিলে তেওঁ গংগা নদীৰ ৱাটাৰ তেওঁ টেষ্ট কৰিলে আৰু সেই তেওঁ টেষ্ট কৰাৰ পিছত তেওঁ গংগা নদীৰ পানীত ফেকেল কলিফৰ্ম নামৰ এটা বেক্টেৰিয়া পালে মিনছ গংগা নদী মানুহৰ মল মূত্ৰৰ দ্বাৰা পৰিপূৰ্ণ হৈ গৈছে তেওঁ যেতিয়া ৱাটাৰ টেষ্টৰ ছাবমেৰিন গংগা নদীৰ পানীত থলে তেতিয়া গংগা নদীত থকা প্লাষ্টিক লেতেৰা বস্তু তো সেইবিলাকেৰে তেওঁৰ ছাবমেৰিনৰ ফেন ব্লক কৰি পেলালে আৰু যিটো ক'লোঁ ফিকেল কেলিফৰ্ম সেইটো আমাৰ ড্ৰিংকিং ৱাটাৰত সেইটো সেই এমাউণ্টটো মানে FCC এমাউণ্টটো হ'ব লাগে জিৰ' এমাউণ্ট হ'ব লাগে আমাৰ ড্ৰিংকিং ৱাটাৰত আৰু যদি আমি কিবা পানীত যদি আমি সাঁতোৰোঁ সেই সাঁতোৰা পানীত সেই এমাউণ্টটো হ'ব লাগে 500 তলত মানে FCC এমাউণ্ট 500 তলত হ'ব লাগে যদি আমি সাঁতোৰা পানীটো হয় কিন্তু গংগা নদীত সেই FCC এমাউণ্টটো আছে 8200 আৰু গংগা নদীৰ পানী ক্ৰমিয়াম লিড আৰ্ছেনিক এইবোৰ বিষাক্ত মানে কেমিকেলৰ দ্বাৰা গোটেই পৰিপূৰ্ণ হৈ গৈছে আৰু এই বিষাক্ত কেমিকেলবোৰে কানপুৰৰ এটা ফেক্টৰীৰ পৰা যিটো ফেক্টৰীত আমাৰ যিবোৰ জীৱ জন্তু আছে তো সেই জীৱ জন্তুৰ স্কিনৰ পৰা লেডাৰ বনোৱা হয় আৰু সেই মানে যিটো ফেক্টৰী আছে সেই ফেক্টৰীটোৰ যিবিলাক ৱেষ্ট মেটেৰিয়েল আছে তো ৱেষ্ট মেটেৰিয়েল ডাইৰেক্ট আহি গংগা নদীত পৰে যাৰ বাবে গংগা নদী ইমানখিনি ৱেষ্ট মানে একদম পূৰা চব ৱেষ্ট বস্তু এই গংগা নদীত পৰে আৰু সেইবাবে গংগা নদীৰ পানী এতিয়া ইমান বিষাক্ত হৈ গৈছে য'ত কেমিকেল বহুত বেছি খাবৰ উপযুক্ত হয় ফেলিকেল বেক্টেৰিয়া লিড আৰ্ছেনিক সেইবিলাক কেমিকেল ডেঞ্জাৰাছ কেমিকেলবিলাকো গোটেই গংগা নদীত আহি হয় এতিয়া যিবিলাক দেশত যিবিলাক ফৰেইন কাণ্ট্ৰিত নদীক নদী বুলি ভাবে সেইবিলাক নদী ধুনীয়া চাফা কিন্তু আমাৰ ইয়াত ভাৰতত গংগা নদীক আচলতে নদী বুলি নাভাবে গংগা নদীক আচলতে মা বুলি ভাবে মা গংগা মা তো সেইবাবে গংগা নদী এতিয়া কি অৱস্থা আপোনাৰ চাব পাৰে নদীক নদী বুলি ভাবিলে নদী ভাল হৈ থাকিব কিন্তু নদীক মা বুলি ভাবে এতিয়া কি পৰিস্থিতি গংগা নদীৰ